অসম পুলিচে ৰ'জ আলীক এনকাউণ্টাৰ কৰিলে। প্ৰথমতে অসম পুলিচৰ কাৰণে এটা হাততালি মাৰিছোঁ, বহুত ধুনীয়া কাম কৰিছে, আচলতে চেলিউট জনাইছোঁ। 24 ঘণ্টা নহওঁতে অসম পুলিচে এনকাউণ্টাৰ কৰিছে, সঁচাকৈ শলাগ ল'বলগীয়া কাম কৰিছে অসম পুলিচে। আৰু এনেকৈ যদি অসম পুলিচে কাম কৰি গৈ থাকে তেতিয়াহ'লে অসমৰ প্ৰত্যেকজন মানুহে অসম পুলিচক ছাপোৰ্ট কৰিব। আপোনালোক সকলোৱে জানে যে অসমত লাভ জেহাদৰ বহুত ডাঙৰ ঘটনা এটা হ'ল। নলবাৰীৰ মাধুৰ্য বৰ্মন নামৰ ল'ৰাজনক বহুত চোকা অস্ত্ৰৰে বৰ বেয়াকৈ আঘাত কৰি একেবাৰে হত্যা কৰি পেলালে, মানে মৰিয়ে গ'ল মাধুৰ্য বৰ্মন নামৰ ল'ৰাজন। আৰু লগতে যি 17 বছৰীয়া ছোৱালীজনী আছিল তাইও বহুত ক্ৰিটিকেল অৱস্থা, এতিয়া হস্পিটেলত ভৰ্তি হৈ আছে। আৰু ঘটনাটো হৈছে লাভ জেহাদ। ৰ'জ আলী নামৰ এজন মানুহে এই 17 বছৰীয়া ছোৱালীজনীক কিছুদিনৰ পৰা বহুত হাৰাছ কৰি আছিল, মানে অত্যাচাৰ কৰি থকা বুলি ক'ব লাগিব। এই ৰ'জ আলী নামৰ মানুহজনে এই 17 বছৰীয়া ছোৱালীজনীক বিয়া পাতিব বিচাৰিছিল আৰু তাই ইচ্ছা কৰা নাছিল, তেওঁলোকৰ ঘৰৰ মানুহে বিয়া দিব ইচ্ছা কৰা নাছিল। আৰু সেইকাৰণে বহুত দিনৰ পৰা এই মানুহজনে তাইক নজৰ ৰাখি আছিল। আৰু গাঁৱৰ মানুহে কোৱা মতে এবাৰ এই ৰ'জ আলী নামৰ মানুহজনে চোকা অস্ত্ৰ লৈও গাঁৱত আহা বুলি তেওঁলোকৰ গাঁৱৰ মানুহে কৈছে। গতিকে ঘটনাটো হোৱাৰ পিছত সকলোৱে কৈছিলে যে অতি সোনকালে, আৰু আমাৰ সকলোৰে অসম পুলিচৰ ওপৰত বিশ্বাস আছিল, যিহেতুকে বৰ মানে এনেকুৱা দুখ লগা এটা ঘটনা যে এজন ল'ৰাৰ জীৱন শেষ হৈ গ'ল। সেই ল'ৰাজনক ঘৰৰ মানুহে কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছিল, কিমান কষ্ট কৰি পঢ়া শুনা কৰাইছিল, ইমান ধনী মানুহ নহয় তেওঁলোক। গতিকে সেই ল'ৰাজনৰ জীৱনটো শেষ হৈ গ'ল। গতিকে তাৰে পিছত অসম পুলিচৰ ওপৰত আমাৰ সকলোৰে বিশ্বাস আছিল, এইবাৰ অতি সোনকালে চাগে উচিত বিচাৰ হ'ব। আৰু সেই কথা মৰ্মে কাম 24 ঘণ্টা নহওঁতে অসম পুলিচে এনকাউণ্টাৰ কৰিলে। মানে এই ল'ৰাজনক ধৰিছিল, ধৰাৰ পিছত মানে এই যিটো চোকা অস্ত্ৰটো লুকাই থৈছিল, সেই পুলিচৰ লগত এই ল'ৰাজনে অস্ত্ৰটো দেখাবৰ কাৰণে লৈ গৈছিল, এই ৰ'জ আলী নামৰ ল'ৰাজনে। আৰু দেখাব যাওঁতে পুলিচৰে মানে বন্দুক কাঢ়ি লৈ পেলাই পুলিচকে গুলিয়াব চেষ্টা কৰিছিল। আৰু সেইটো সময়তে সেই গুলিকেইটা ভগৱান সহায় আছে কাৰণে পুলিচৰ কাৰো গাত নপৰিল, কিন্তু পুলিচৰ গাড়ীত লগা বুলি কৈছে। আৰু তাৰপিছত পুলিচেও যেতিয়া চেল্ফ ডিফেন্সৰ কাৰণে গুলি চলালে তেতিয়া এই মানুহজনৰ বুকত গুলি পৰিলে আৰু এতিয়া তেখেতৰ মৃত্যু হোৱা বুলি জানিব পাৰিছোঁ। গতিকে বহুত এটা ভাল লাগিছে যে অসম পুলিচৰ ওপৰত গৌৰৱ অনুভৱ কৰিছোঁ। আৰু সঁচাকৈ কৈছোঁ, এনেকুৱাকৈ যদি একশ্যন লোৱা আৰম্ভ কৰে অসম পুলিচে, একদম গেৰাণ্টি দি ক'ব পাৰোঁ যে অসমত ক্ৰাইম কৰাৰ আগতে 100 বাৰ চিন্তা কৰিব। নহ'লে আপোনালোকে ভাবক যে আজিৰ যিখন সমাজ, আমিতো পাহৰিয়ে গৈছিলোঁ যে লাভ জেহাদৰ যে ঘটনা আজিৰ সমাজতো হ'ব পাৰে, আমি পাহৰিয়ে গৈছিলোঁ। কাৰণ আজিকালিৰ সমাজত সকলো শিক্ষিত মানুহ, সকলো পঢ়া শুনা কৰা মানুহ, কিন্তু আচলতে আমি ভুল ভাবিছিলোঁ। আগতকৈ বেছি ভয়ানক মানে ষ্টাইলত লাভ জেহাদৰ ঘটনা হ'ল। আৰু তাৰে পিছত অসম পুলিচে যিটো মানে কৰিলে তাক শলাগ ল'ব লাগিব। আকৌ কোটি কোটি প্ৰণাম জনাইছোঁ যে এনেকৈ যাতে আহিব লগা দিনত যাতে কিবা যদি ক্ৰাইম হয় এনেকৈ যাতে একশ্যন লয়, তেতিয়া ক্ৰিমিনেলৰ মানে গাৰ নোম থিয় হৈ যাব, কঁপি যাব। ক্ৰাইম কৰাৰ আগত 1000 বাৰ চিন্তা কৰিব। আৰু আজিৰ এই একশ্যনটোৱে বহুত এনেকৈ ক্ৰিমিনেল মাইণ্ডেড মানুহৰ তাত এটা ৰামচৰ মাৰা বুলি ক'ব লাগিব। ইয়াৰ পিছত তেওঁলোকে ক্ৰাইম কৰাৰ আগতে 100 বাৰ, 1000, 1 লাখ বাৰ চিন্তা কৰিব। গতিকে এই ঘটনাটোৰ ওপৰত আপোনালোকৰ মতামত এবাৰ জনাব একেবাৰে নাপাহৰিব। শেষত মাধুৰ্য বৰ্মন যিজন ল'ৰা আছিল তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। ভগৱানে য'তে আছে তেখেতে শান্তি লাভ কৰক, ভালে কুশলে থাকক য'ত আছে। আপোনালোকে এবাৰ অসম পুলিচক ধন্যবাদ জনাব একেবাৰে নাপাহৰিব কমেণ্টত। বহুত বহুত ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।